নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 4.2 থকা প্ৰশ্নবোৰ আমি কি কৰিম সমাধান কৰিম ইয়াতে আমি কি কৰিব লাগিব ইয়াতে আমি চতুৰ্ভুজ অঙ্কন কৰিব লাগিব এটা চাও আহাচোন আমাক প্ৰশ্নত কি দিয়া আছে প্ৰশ্নত দিয়া আছে এটা চতুৰ্ভুজ ABCD অঙ্কন কৰা যত AB = 6 cm BC = 7 cm CD = 6.5 cm DA = 5.5 cm আৰু angle B = 105 ডিগ্ৰী এতিয়া আমি কি জানো যে চতুৰ্ভুজ এটা অঙ্কন কৰিবলৈ মানে অদ্বিতীয় এটা নিৰ্দিষ্ট চতুৰ্ভুজ অঙ্কন কৰিবলৈ আমাক কি লাগে অতি কমেও 5টা জোখৰ প্ৰয়োজন হয় আমাক ইয়াত কেইটা জোখ দিয়া আছে আমাক ইয়াতে 5টা জোখ দিয়া আছে মানে 4টা বাহুৰ জোখ আৰু এটা কোণৰ জোখ দিয়া আছে আমি এই 5টা জোখৰ সহায়ত আমি কি কৰিম এটা চতুৰ্ভুজ অঙ্কন কৰিম তে আহাচোন আমি চতুৰ্ভুজটো অঙ্কন কৰো আমি চতুৰ্ভুজত প্ৰথম স্তৰত কি কৰিম আমি AB = 6 cm এডাল ৰেখাখণ্ড আঁকিম কাৰ সহায়ত স্কেলৰ সহায়ত এতিয়া AB = 6 cm আমি কি কৰিলো ৰেখাখণ্ড আঁকিলো আমি পালো AB = 6 cm নেক্সট আমি কি আঁকিম angle B = 105 ডিগ্ৰী আমি angle B টো কাৰ সহায়ত আঁকিম কোণমান যন্ত্ৰৰ সহায়ত ইয়াতে আমি angle B আঁকিম 1 105 ডিগ্ৰী ডিগ্ৰী এতিয়া আমি কি পালো angle B পালো আমি এতিয়া কি কৰিম B বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম বৃত্তচাপৰ ব্যাসাৰ্ধ কিমান লম 7 সেন্টিমিটাৰ আমি 7 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো আৰু এই বৃত্তচাপে যত কাটিছে তাৰ নাম দিছো P বিন্দু এতিয়া নেক্সট আমি কি কৰিম C বিন্দুত কেন্দ্ৰ কৰি 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ
আমি কি কৰিলো A বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলো যাৰ ব্যাসাৰ্ধ কিমান 5.5 সেন্টিমিটাৰ আৰু C বিন্দুত এটা কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলো যাৰ ব্যাসাৰ্ধ কিমান 6.5 সেন্টিমিটাৰ এতিয়া কি কৰিলে এই দুটা বৃত্তচাপে এটা বিন্দুত কটাকটি কৰিলে এই বিন্দুটোৰ আমি নাম কি দিম D বিন্দু এতিয়া আমি কি সংযোগ কৰিম AD আৰু CD হ'ব 6.5 সেন্টিমিটাৰ এটা হ'ব 5.5 সেন্টিমিটাৰ আমি কি পালো ABCD চতুৰ্ভুজটো আমাৰ কি হল ABCD আমাক কি আঁকিব দিছিলে এটা চতুৰ্ভুজ আঁকিব দিছিলে আমাৰ ABCD চতুৰ্ভুজটো কি হল সম্পূৰ্ণ হল আমি যি চতুৰ্ভুজটো অঙ্কন কৰিলো তাৰ আমি কি কৰিম এতিয়া অঙ্কন প্ৰণালীখিনি লিখিব লাগিব অঙ্কন প্ৰণালী মানে আমি চতুৰ্ভুজটো কেনেকৈ অঙ্কন কৰিছিল তাৰ স্তৰবোৰ আমি লিখিম প্ৰথম স্তৰত কি কৰিছিলো স্কেলৰ সহায়েৰে AB = 6 সেন্টিমিটাৰ এটা কি কৰিছিল এটা ৰেখাখণ্ড আমি কি কৰিছিলো অঙ্কন কৰিছিলো নেক্সট স্টেপত কি কৰিছিলো এংগেল B = 105 ডিগ্ৰী এটা কোণ আঁকিছিলো নেক্সট স্টেপত কি কৰিছো আমি B বিন্দুত কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিছো এই বৃত্তচাপটোৰ কটা বিন্দুটোৰ নাম কি দিছিলো আমি C নেক্সট স্টেপত কি কৰিছিলো A বিন্দুত কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি কৰিছিলো বৃত্তচাপ অঙ্কন কৰিছিলো আৰু C বিন্দুত কেন্দ্ৰ কৰি 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি কৰিছো বৃত্তচাপ অঙ্কন কৰিছে এই বৃত্তচাপ দুটা কটাকটি কৰিছে এই বৃত্তচাপটো কটাকটি কৰা বিন্দুটোৰ নাম কি দিছো আমি D বিন্দু তাৰ পিছত কি কৰিছিলো AD আৰু CD আমি কি কৰিছিলো সংযোগ কৰাৰ পিছত কি হল আমাৰ ABCD চতুৰ্ভুজটো আমাৰ কি হৈছিল সম্পূৰ্ণ হৈছিল এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো কি দিছে এটা চতুৰ্ভুজ ABCD অঙ্কন কৰা যত AB = 5 সেন্টিমিটাৰ BC = 4 সেন্টিমিটাৰ CD = 3.5 সেন্টিমিটাৰ আৰু DA = 4.5 সেন্টিমিটাৰ আৰু এংগেল C = 75 ডিগ্ৰী ইয়াতো কি দিয়া আছে আমাৰ পাঁচটা জোখ দিয়া আছে আৰু কি কৰিব লাগিব আমি চতুৰ্ভুজ অঙ্কন কৰিব লাগিব পাঁচটা জোখৰে চাৰিটা জোখ কিহৰ হয় চাৰিটা জোখ আমাৰ চতুৰ্ভুজৰ বাহুৰ জোখ আৰু এটা জোখ আমাৰ চতুৰ্ভুজৰ কোণৰ জোখ এতিয়া আমাক কি দিয়া আছে এংগেল C দিয়া আছে আৰু চাৰিটা বাহু দিয়া আছে আমি প্ৰথমতে কি আঁকিম ৰেখাখণ্ড আঁকিম ৰেখাখণ্ডটোৰ কি আঁকিম BC = 4 সেন্টিমিটাৰ এটো হল 4 সেন্টিমিটাৰ আৰু নাম BC আৰু আমি ইয়াত আঁকিবলৈ কি লাগিব কোণমান যন্ত্ৰ আৰু কম্পাস এংগেল C কিমান আছে 75 ডিগ্ৰী ডিগ্ৰী এতিয়া আমি কি কৰিম C বিন্দুত কেন্দ্ৰ কৰি এটো আমি আঁকিলো C বিন্দুত কেন্দ্ৰ কৰি 3.5 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধ আঁকিম 3.5 সেন্টিমিটাৰ আমি কি কৰিলো
চি বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলো যাৰ ব্যাসাৰ্ধ কিমান 3.5 সেন্টিমিটাৰ আৰু এই বিন্দুটোক আমি নাম দিছো ডি বিন্দু এতিয়া নেক্সট আমি কি আঁকিম নেক্সট আমি আঁকিব লাগিব 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ হেতু হ'ব ডি এ ডি বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম ডি এ কিমান আছিলে 4.5 সেন্টিমিটাৰ 4.5 সেন্টিমিটাৰ এটা আমি কি আঁকিলো ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিলো এতিয়া AB equal to 5 সেন্টিমিটাৰ মানে 5 সেন্টিমিটাৰ বি বিন্দুত কেন্দ্ৰ কৰি আমি এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিম আমি আঁকিলো এতিয়া এই বিন্দুটোক আমি কি নাম দিম এ বিন্দু এতিয়া নেক্সট আমি কি কৰিম এইবোৰ সংযোগ কৰিম এ বিন্দু এ বি ডি এ আৰু ডি বিন্দু এতিয়া এ আৰু বি বিন্দু এ ডি আছিলে 4.5 সেন্টিমিটাৰ এ বি আছিলে 5 সেন্টিমিটাৰ আমি কি পালো এ বি চি ডি আমাৰ চতুৰ্ভুজটো কি হল সম্পূৰ্ণ হল এতিয়া অংকন প্ৰণালীটো চাওঁ আহা স্কেলৰ সহায়ত BC equal to 4 সেন্টিমিটাৰ ৰেখাখণ্ড অংকন কৰা হল এংগল C equal to 75 ডিগ্ৰী কোণ অংকন কৰা হল C বিন্দু কেন্দ্ৰ কৰি 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰা হল বৃত্তচাপটোৱে অঁকা বিন্দুটোক D ৰে চিহ্নিত কৰা হল নেক্সট ষ্টেপত কি আছে বি বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰা হল আৰু ডি বিন্দু কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আৰু এটা বৃত্তচাপ আঁকা হল আমি কি পালো যি দুটা বৃত্তচাপ আঁকিছিলো সেই বৃত্তচাপ দুটাই এটা বিন্দুত কটাকটি কৰিছে আৰু সেই বিন্দুটোৰ আমি কি নাম দিছিলো এ বিন্দু আৰু শেষত কি কৰিলো এ বি আৰু ডি এ সংযোগ কৰি আমি কি পালো এ বি চি ডি চতুৰ্ভুজটো আমাৰ সম্পূৰ্ণ কৰা হল এতিয়া আমি কি পালো যে চাৰিটা বাহু আৰু এটা কোণৰ জোখৰ সহায়ত আমি চতুৰ্ভুজ কেনেকৈ অংকন কৰে এই অংশত আমি শিকিলো অহা অংশত আমি আকৌ চতুৰ্ভুজ অংকন কৰিম বিভিন্ন জোখৰ সহায়ত আজিৰ অংশত এইখিনিয়ে ধন্যবাদ